মামিৰ লুণ্ঠন ৰাজ বন্ধ কৰক। মামিৰ লুণ্ঠন ৰাজ বন্ধ কৰক। প্ৰথমতে ৰাজীৱ লোচন পেগু ডাঙৰীয়াই ক'লে যে মাজুলী অঞ্চলৰ ৰাইজৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে গৰাখহনীয়া, যাৰ বাবে ৰাইজ আজি মথাউৰিৰ ওপৰত বসবাস কৰিবলৈ বাধ্য হৈছে। আৰু মাজুলী অঞ্চলৰ ৰাইজে তেওঁলোকৰ মূল দাবী হৈছে ভূমি অধিকাৰ, মাটি পট্টা। আৰু এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী মাজুলী অঞ্চলৰ ৰাইজৰ এই দাবী পূৰণ কৰিবলৈ বিফল হৈছে। আৰু মাজুলী অঞ্চলত ভূমি লোৱাৰ বাবে এটা বিশেষ আইন আছিলে আমাৰ ৰাজ্য চৰকাৰৰ, অসম ৰেভিনিউ এক্ট এটা বিশেষ এক্ট আছিলে, যি এক্টৰ অক্তিয়াৰৰ পৰা এইখন চৰকাৰে মাজুলীক বাহিৰত ৰাখিলে, যাৰ ফলত মুখ্যমন্ত্ৰীৰ পৰিবাৰ আজি মাজুলীৰ ভিতৰত মাটি কিনিবলৈ সক্ষম হ'ল। কোনোবাই কৈছে 27 বিঘা, কোনোবা কৈছে 19 বিঘা, কথাবোৰ আমি পিছত গম পাম। কিন্তু এইটো কথা স্পষ্ট যে যি আইন মাজুলীৰ ভিতৰত মাজুলী বাহিৰৰ মানুহখিনিক মাটি কিনিবলৈ বাধা দিয়ে, এটা বিশেষ সময়ৰ কাৰণে সেই আইনটো তেওঁলোকে স্থগিত কৰি ৰাখিছিল। আৰু সেই সময়তে মুখ্যমন্ত্ৰীৰ পৰিবাৰে মাজুলীৰ ভিতৰত মাটি কিনিবলৈ সক্ষম হ'ল। আৰু তাৰপিছত আইনটো আকৌ লাগু হ'ল। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে যে যি কথা আমাৰ বিধায়িনী দলৰ দলপতিয়ে ক'লে যে কোনো আইনৰ গোপনীয়তাই নাই। আৰু কি আইন হ'ব বিজেপিৰ নেতাসকলে নিজৰ পৰিবাৰৰ আগতে কাণত কৈ দিয়ে ফুচফুচকৈ, কি চাবা দেই পিছত নোৱাৰিবা, এতিয়াই যি কৰিব লাগে কৰি লোৱা, আমি আমিন গাঁৱত টাউনশ্বিপ বনাইছোঁ, তোমালোকে তাত লৈ লোৱা, আমি কাজিৰঙাত ফ্লাইঅভাৰটো ৰাষ্ট্ৰীয় ঘাইপথটো সলনি কৰিছোঁ নক্সাটো, তোমালোকে তাত লৈ লোৱা, পাৱাৰ ক'ত আছে পাৱাৰ ট্ৰান্সমিশ্যন তাত লৈ লোৱা। আনকৈ ৰাজ্য চৰকাৰ এটা আইনো নিজৰ পৰিবাৰক সহায় কৰিবলৈ ব্যক্তিগতভাৱে স্থগিত কৰা ৰাখিছে। ডাঙৰীয়াক ক'লে মীৰা বৰঠাকুৰে যে আপুনি খুব ভাল বক্তৃতা দিলে। ভূপেন বৰা ডাঙৰীয়াই ক'লে মই সদায় ভাল বক্তৃতা দিওঁ, কিন্তু মোক বহুতেই বাঁহ দিব বিচাৰে। আৰু বাঁহ দিয়াটো আপুনি চাবচোন, অসমীয়া মানুহ আহোম মানুহৰ কথা আছে, আগতে কিতাপ পঢ়িলে পাব যে ৰজাই নচচা শূলত দিলে। আৰু শূলডাল লোহাৰ আছিল নে সেই সময়ত বাঁহৰ আছিলে, সেইটোকে অকণমান কথা কওঁতে চমুকে কোৱা হ'ল বাঁহ দিয়া, নহ'লে নচচা শূলত দিয়া, এনেকুৱা কথা। সেই কথাটোকে আমাৰ মুখ্যমন্ত্ৰীয়ে মানে কি উপায় কৰি কাক ফচাব পাৰি এই চব কথাত চিন্তা কৰি থাকে। দেশৰ উন্নয়নৰ কথা তেওঁ কমকৈ ভাবে। সেই গতিকে এতিয়া মই কিবা অশ্লীল ইংগিত দিয়া বুলি ক'লে। আৰু যিটো তেওঁলোকে অশ্লীল ইংগিত, তেতিয়া মই নাজানো কি কথা কৈছে। তেখেতে হিন্দু শাস্ত্ৰত পঢ়া শুনা কৰে নিশ্চয়, তাতে কিবা যদি এনেকুৱা কিবা ইংগিত ওলাইছে সেইটোত মই নাজানো তেওঁ কি মিনিং কৰিব বিচাৰিছে। ভূপেন বৰা ডাঙৰীয়া খালি আপোনালোকে আমাক বাঁহ দিব বিচাৰে বহুতে বুলি কৈছিলে, সেইটো সঁচা কথা। তেওঁলোকৰ এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰীয়ে বাঁহ দিয়ে বুলি চবেই কৈ থাকে যে তেখেতে পূৰ্ণ সংখ্যাগৰিষ্ঠতা হোৱাৰ পিছতো 10 দিন লাগিছিল হ'বলৈ, মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণা কৰিবলৈ। সেইটো বহুতে কয় যে সেই সময়ত মানে দিল্লী ব্লেকমেইল কৰি পেলাই বাঁহ দি আছিলে বিজেপিক, ফলত দি দিব লগা হ'ল, এনেকুৱা কথা। সেই গতিকে এতিয়া ডিব্ৰুগড় জিলা নিজৰ হোম ডিষ্ট্ৰিক্ট, তাতে মানে বিজেপিৰ এনেকুৱা ডাঙৰ ডাঙৰ হোৰ্ডিংবিলাকৰ মিটিঙত সৰ্বানন্দ সোণোৱালৰ পোষ্টাৰখন নাথাকে, মুখ্যমন্ত্ৰীৰ পোষ্টাৰখন থাকে। বহুতে কয় সেইটো মানে সৰ্বানন্দ সোণোৱালক হিমন্ত বিশ্ব বাঁহ দি আছে। সেইটো মই অশ্লীল ইংগিত বুলি ক'ম নেকি বাঁহ দিয়াটো? সেইটো এটা কথা কোৱা কথা। তাতে ইমান যি সময়ত আমাৰ সেইদিনাখন আমি তেজপুৰৰ পৰা গৈ আছিলোঁ ঢেকীয়াজুলিলৈ, তাৰ ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিছে নিশ্চয়, আমাৰ ৰূপা কলিতা বোলা আমাৰ স্প'ক্স পাৰ্চন এগৰাকীক কেনেকৈ মানে সেই এনেকুৱা লাঠিবিলাকেদি কোবাইছে, দাগ হৈ গৈছে। মই ওমেন কমিশ্যনত প্ৰতিবাদ কৰি চিঠি লিখিলোঁ। অসম চৰকাৰে নিজে এইবিলাক চাব লাগে, আৰক্ষীয়ে চাব লাগে তেওঁক কিয় মাৰিলে, কোনোবা মতা ল'ৰাকেইটা কিয় মাৰিলে, এই মহিলাজনী ৰক্ষা কৰিব নোৱাৰিলে ৰাজপথত, সেইবিলাক কৰিবলৈ তেওঁলোকৰ সময় নাই। আৰু আমি একো নকওঁতেই আমাক বোলে মানে গোচৰ ৰুজু কৰিব লাগে, DGPক কৈছে। আৰু পুলিচক এনেকুৱা, প্ৰশাসনক এনেকুৱা বহতীয়া গুণ্ডা কৰিব নাপায়। যোৱাকালি আমি বিশ্বনাথ চাৰিআলিৰ পৰা শোণিতপুৰৰ ফালে গৈ আছিলোঁ, তেতিয়া আমাক ৰাস্তাতে ৰখাই দিলে। তাৰপিছত আকৌ মানে পদ্মদাই কৈছে যে তেওঁলোকে বোলে
ৰখোৱা নাছিলে কিন্তু বা আমি মানে নিজে নগ'লোঁ বা কিবা কিবি কিন্তু আপোনালোকে ভিজুৱেল চাবচোন পুলিচৰ 2খন গাড়ী ৰাস্তা ব্লক কৰি থৈছে নিৰাপত্তা দিব লাগে সকলোকে আমি গণতান্ত্ৰিক দেশ আমাৰ অধিকাৰ এটা আছে প্ৰতিবাদ কৰা আমি প্ৰতিবাদ কৰিলোঁ হয় অথবা আমি গ'লোঁ হয় মন্দিৰলৈ কিন্তু এনেকৈ যদি ৰাস্তাতে ৰাখি দিয়ে কেনেকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221